নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো মই অনুপম দাস এছটেণ্ট টিচাৰ সৰ্দাৰ শিক্ষাগুৰুসকল আজি অসমৰ যি এছএছএৰ অধীনত কন্টেক্সুৱেল টিচাৰ্ছ আছে তেওঁলোকৰ কাৰণে এটা অফিচিয়েল খবৰ জনাবলৈ চেষ্টা কৰিম তেওঁলোকৰ কাৰণে ৩৫,১৩৩টা পদৰ বিজ্ঞাপন প্ৰকাশ হৈছে আৰু এই বিজ্ঞাপনৰ অনলাইন আবেদন গ্ৰহণ কৰি থকা হৈছে ৬ আগষ্টৰ পৰা ১২ আগষ্টৰ ভিতৰত ইতিমধ্যে আমি সবিশেষ আলোচনা কৰিছো বিগত দুটা ভিডিঅ'ত আপোনালোকে চাব পাৰে যিসকলে ইচ্ছা কৰে আৰু আজি আপোনালোকৰ জ্ঞাতাতে কেনেকৈ অনলাইন আবেদন কৰিব লাগিব অনলাইন প্ৰচেছসমূহ এটা ডেমো হিচাপে দেখুৱাবলৈ যত্ন কৰিম গতিকে যিসকল ছাৰ্ভেটো ইচ্ছা কৰে তেওঁলোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব পাৰিব ছাৰ্ভেটো সকল ইম্পৰ্টেণ্ট ডেটছ হৈছে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট 6 আগষ্ট to 12 August midnight অফিচিয়েল ৱেবছাইটত যেতিয়া আপোনালোকে যাব যেটো পেজ খোল খাব তাত লিখা থাকিব লগইন অপচনত স্ক্ৰিনত দেখিছে ফৰ কন্টেক্সুৱেল এণ্ড ষ্টেটফুল কন্টেক্সুৱেল টিচাৰ্ছ আপোনালোকে ৰেজিষ্টাৰ অনলাইন আৰু লগতে লগইন এই দুটা অপচন পাব যিসকল ছাৰ্ভেটো ইতিমধ্যে লগইন কৰিছিলে তেওঁলোকে এই অপচনত ক্লিক কৰিব আনতে যিসকলে নতুনকৈ ওপেন কৰিছে তেওঁলোকে প্ৰথমতে ৰেজিষ্টাৰ কৰি এটা একাউণ্ট ক্ৰিয়েট কৰি ল'ব লাগিব এতিয়া আমি যেটো নতুনকৈ কৰিম সেয়ে মই ৰেজিষ্টাৰ অপচনত ক্লিক কৰিলোঁ আৰু নেক্সট পেজ খোল খালে ইয়াত লিখা আছে প্ৰচিড টু এপ্লাই আমি প্ৰচিড টু এপ্লাইত ক্লিক কৰিলোঁ প্ৰচিড টু এপ্লাইত ক্লিক কৰাৰ লগে লগে স্ক্ৰিনত যেনেদৰে ওলাইছে সেইখিনি আপোনালোকে প্ৰত্যক্ষ কৰিছে যে গভৰ্ণমেণ্ট অফ এডভাৰটাইজমেণ্ট ফৰ প্ৰেজেণ্ট কন্টেক্সুৱেল এণ্ড ষ্টেটফুল টিচাৰ্ছ পোষ্ট কেটেগৰী প্ৰথমতে যি পোষ্ট কেটেগৰী আছে এই পোষ্ট কেটেগৰীত আমি ক্লিক কৰিম তাৰ পিছত আসাম চেন্ট্ৰেল অৰ আদাৰ টেট কোনে কি টেটত কোৱালিফাইড আছে সেই অপচন বিলাকত আমি ক্লিক কৰি গৈ থাকিম আৰু অপচনখিনি ফিল কৰি যাম প্ৰথমতে আমি পোষ্ট কেটেগৰীত ক্লিক কৰিলোঁ পোষ্ট কেটেগৰীত ক্লিক কৰাৰ লগে লগে আপুনি লোৱাৰ প্ৰাইমাৰী কন্টেক্সুৱেল টিচাৰ নে আপাৰ প্ৰাইমাৰী কন্টেক্সুৱেল টিচাৰ সেইটো সিলেক্ট কৰিলে এতিয়া মই লোৱাৰ প্ৰাইমাৰী সিলেক্ট কৰিলোঁ ইয়াৰ পিছৰ অপচনটো হৈছে আপুনি কি টেটত কোৱালিফাইড কৰি টিচাৰ কৰি আছে যদি আসাম টেট কোৱালিফাইড কৰি পিনে টিচাৰ কৰি আছে তেতিয়া হলে আপুনি আসাম টেট অপচনটোত ক্লিক কৰিব চেন্ট্ৰেল টেট কোৱালিফাইড কৰিলে চেন্ট্ৰেল টেট আদাৰ টেট যেনে আমাৰ 6 শিডিউল টেট স্পেচিয়েল টেট এনেকৈ বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰৰ টেট অনুষ্ঠিত হৈছিল সেই অনুসৰি আপোনাৰ যেটো প্ৰিফাৰেবল অপচন হয় সেই অপচনটোত ক্লিক কৰিব মই আসাম টেট ক্লিক কৰিছো ইয়াৰ পিছৰ অপচনখিনি মই দেখুৱাবলৈ যত্ন কৰিছো ইয়াৰ পিছৰ অপচনখিনিত কি লিখা আছে whether contextual or stateful contextual teacher যেহেতু এডভাৰটাইজখন ইতিমধ্যে এছএছৰ অধীনত থকা contextual teachers and stateful teacherৰ মাজত আহিছে গতিকে আপুনি contextual teacher নে stateful contextual teacher সেই অপচনটোত আপুনি ক্লিক কৰিব এতিয়া ইয়াত মই ক্লিক কৰাৰ লগে লগে অপচনটোত কি খোল খাইছে অপচনখিনি আপোনালোকে প্ৰত্যক্ষ কৰিছে প্ৰথমটো হৈছে যে প্লিজ সিলেক্ট whether contextual or stateful contextual teacher that contextual teacher and stateful contextual teachers মই contextual teacher অপচনটোত ক্লিক কৰিছো আনতে যিখিনি অন্যান্য অপচন আছে সেই অপচনখিনি আমি ক্লিক কৰো ফাৰ্স্ট নেম এপ্লিকেন্ট ইয়াত ফাৰ্স্ট নেমটো আপুনি ক্লিক কৰিব মই ধৰক ফাৰ্স্ট নেমটো ক্লিক কৰিছো মই নিজৰ নামটো দিবলৈ যত্ন কৰিছো ছাবেৰে সকল এটো ডেমো ভিডিও আপোনালোকে যদি ভিডিওৰ পৰা উপকৃত হৈছে তেতিয়ালে নিশ্চয় আশা ৰাখিছো চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো লাইক কৰি নিজৰ ফ্ৰেন্ড বা বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব নেক্সট লাষ্ট নেম অফ এপ্লিকেন্ট মই প্ৰথম অপচনটোতে মোৰ সম্পূৰ্ণ নামটো এন্ট্ৰি কৰিছিলো কিন্তু এতিয়া মোৰ মিডল নেম বা লাষ্ট নেম নৰ ক্ষেত্ৰত মই মোৰ টাইটেলটো এড কৰিছো এতিয়া ইয়াৰ পিছৰ অপচনটো হৈছে মোবাইল নাম্বাৰ ইমেইল আইডি এজ এ ইউজাৰ আইডি এণ্ড ক্ৰিয়েট পাছৱৰ্ড এতিয়া মোবাইল নাম্বাৰ মই এটা দিবলৈ চেষ্টা কৰোঁ ইয়াৰ পিছত এটা ভ্যালিড ইমেইল নাম্বাৰ দিব আপোনালোকে এতিয়া মই
ইতিমধ্যে আপোনালোকক দেখুৱাই আছোঁ নিজৰ নেমটো আৰু ফোন নাম্বাৰ ইমেইল আইডি এখিনি দিয়াৰ পিছত ক্ৰিয়েট ইউৰ পাছৱৰ্ড এই ক্ৰিয়েট ইউৰ পাছৱৰ্ডটোত মই এটা পাছৱৰ্ড দিম আৰু যেটো ফোন নাম্বাৰ দিম সেই ফোন নাম্বাৰটো কিন্তু পিছত ইউজাৰ আইডি হিচাপে ব্যৱহৃত হ'ব এটা পাছৱৰ্ডটো মই ক্ৰিয়েট কৰিবলৈ যত্ন কৰোঁ পাছৱৰ্ড হৈ গ'ল এতিয়া মই সাবমিট কৰিম সাবমিট হৈ গ'ল ইতিমধ্যে মই ক্ৰিয়েট অপচনটোত ক্লিক কৰি মোৰ যেটো এটা একাউন্ট মই ক্ৰিয়েট কৰিলো ক্ৰিয়েট কৰা মই যেটো প্ৰসেস আপোনালোকক সকলো বিলাক স্কিপ নকৰাকৈ দেখুৱালো নিশ্চয় আপোনালোকে বুজি পাইছে আপোনালোকে নিজেই কৰক বা নেট কাপতে কৰক কথাখিনি ভালদৰে চাব যাতে এটো জনা খুব দৰকাৰ হয় এতিয়া লগইন অপচনত মই ক্লিক কৰিম লগইন অপচনত ক্লিক কৰিবৰ কাৰণে স্ক্ৰিনত মই এ দেখুৱাই দিছো ইউ হেভ কমপ্লিট ইনিশিয়েল স্টেপ অফ ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটো কমপ্লিট হৈছে প্লিজ লগইন বিলো টু ফিল আপ দা ফৰ্ম আপলোড ফটো সিগনেচাৰ এণ্ড ডকুমেন্টস ঠিক আছে আইডি ইমেইল আইডিটো ইয়াত দিব লাগিব মই সেভ কৰি থৈছিলো গতিকে ইয়াত দি দিয়া ক্ষেত্ৰত অসুবিধা হোৱা নাই সাবমিট হৈ গ'ল নেক্সট স্টেপটো এতিয়া ওপেন হল যেটো নেক্সট স্টেপটো ওপেন হোৱাৰ লগে লগে স্ক্ৰিনত ইন্টাৰফেসটো এনেদৰে আহিছে আপোনালোকে দেখিছে ইয়াত এটা কথা স্পষ্টকৈ লিখা আছে যে only for 60 minutes আপোনালোকে 1 ঘণ্টাৰ ভিতৰত ফৰ্মখন সাবমিট কৰিব লাগিব এপ্লিকেশন ফৰ্ম এখন অফিচিয়েল ৱেবসাইটত সবিশেষ দেখা পাই আছে ইয়াৰ পিছত এতিয়া মই ফিল আপ কৰিবলৈ যত্ন কৰি থাকিম আপোনালোকে সবিশেষ চাই গৈ থাকক লয়াৰ প্ৰাইমাৰী হৈ গ'ল ইতিমধ্যে ফিল আপ কৰিছিলো কন্টেক্সুৱেল টিচাৰ আহিয়ে গৈছে নেক্সট সিলেক্ট পোষ্ট লয়াৰ প্ৰাইমাৰী স্কুল এটা লয়াৰ প্ৰাইমাৰী পোষ্টৰ কাৰণে অপচনটো সিলেক্ট কৰিম এটো অপচন ইয়াত লয়াৰ প্ৰাইমাৰী কি আছে লয়াৰ প্ৰাইমাৰী টিচাৰ ট্ৰেইন গ্ৰেজুৱেট টিচাৰ এটা যদিও আপুনি লয়াৰ প্ৰাইমাৰীত এপ্লাই কৰিছে যেটো মই লয়াৰ প্ৰাইমাৰী এপ্লাই কৰিছিলো ইয়াত এসএস পাছ হলে হয় কিন্তু ট্ৰেইন গ্ৰেজুৱেট টিচাৰ এই ক্ষেত্ৰত কি সুবিধা হ'ব আপোনালোকক মই বুজাই দিছো আপোনালোকে যদি গ্ৰেজুৱেট হয় তেতিয়ালে গ্ৰেজুৱেট দিব অপচনটো ক্লিক কৰিব কান তেতিয়া যেতিয়া নিযুক্তি লাভ কৰিব নতুন স্কুলত নিযুক্তি লাভ কৰোতে আপোনালোকে মই বিগত ভিডিঅত এডভাৰটাইজমেন্টখনত দেখুৱাইছো যে আপোনালোকৰ যেটো পে স্কেল 14000 প্লাস 7400 হ'ব আৰু যদি যাৰ যি কোৱালিফিকেশন আছে ফিল আপ কৰিব কোনো কথা নাই কিন্তু যদি গ্ৰেজুৱেট টিচাৰ হয় ট্ৰেইন টিচাৰ হয় তেতিয়ালে প্ৰথম অপচনটো ক্লিক কৰিব এটা পাৰ্সোনাল ডিটেইলছ আপোনালোকে দেখিছে স্ক্ৰিনত মই দেখুৱাই দিছো এইখিনি আছে পাৰ্সোনাল ডিটেইলছত কিছু ইতিমধ্যে ফিল আপ কৰা হৈছে ফাদাৰ্স নেম মাদাৰ্স নেম গাৰ্জিয়ানছ মেৰিট ষ্টেটাস আপোনালোকৰ ডেট অফ বাৰ্থ জেন্ডাৰ কাষ্ট নেক্সট স্পাউস নেম মোবাইল নাম্বাৰ যিখিনি ফিল আপ কৰিবলৈ আছে সেইখিনি অপচনখিনি ক্লিক কৰিব এনেকৈ অপচনখিনি ক্লিক কৰাৰ লগে লগে অপচনখিনি ফিল আপ কৰি গৈ থাকিব পাৰিব নেক্সট স্টেপত আমি যিখিনি দেখা পাইছো সেইখিনি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছো আৰু নেক্সট স্টেপটো হৈছে আপোনালোকৰ এড্ৰেছ প্ৰুফটো আপোনালোকৰ কেয়াৰ অফ লোকেলিটি ভিলেজ টাউন বা পুলিশ ষ্টেচন ডিস্ট্ৰিক্ট ষ্টেট পিন কোড এসমূহ আপোনালোকে নেক্সট স্টেপত ফিল আপ কৰিব লাগিব আৰু যদি প্ৰেজেন্ট এণ্ড পাৰ্মানেন্ট দুইটা এড্ৰেছ যদি সেম হয় তেতিয়ালে আপোনালোকে ইয়াত ক্লিক কৰিব আহি যাব ইয়াৰ পিছতো আপোনালোকৰ আন অপচনখিনি হৈছে যে আৰ ইউ সিটিজেন অফ ইন্ডিয়া আপুনি ইন্ডিয়ান সিটিজেন হয় নে নহয় এটোটো হ'বই লাগিব যদি আপুনি ইন্ডিয়ান সিটিজেন হয় তেতিয়া হলে ইফ ইয়েস তেতিয়ালে হাও কেনেকৈ আপুনি হয় তেতিয়ালে ইয়াত অপচন আছে বাই বাৰ্থ বাই ডিসেন্ট বাই ৰেজিষ্ট্ৰেচন নেচাৰেলাইজেচন অৰ্থাৎ আমাৰ জন্মসূত্ৰে যেটো আমি পাইছো তেতিয়ালে জন্মসূত্ৰে আপুনি বাই বাৰ্থ দিব পাৰে বা কোনোবাই যদি অন্য কিবা কিবি প্ৰকাৰে যদি ইন্ডিয়ান সিটিজেনটো পাইছে তেতিয়ালে কি অপচনখিনি দিব পাৰে তাত কোনো কথা নাই আৰ ইউ পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম এটো পাৰ্মানেন্ট ৰেসিডেন্ট হ'বই লাগিব ইয়েস নেক্সট হেভ ইউ ৰিপ্ৰেজেন্টেড ইন স্পোৰ্ট যদি স্পোৰ্টৰ আপোনাৰ ষ্টেট নেশনেল বা ইন্টাৰনেশনেল লেভেল সাৰ্টিফিকেট আছে তেতিয়ালে ফিল আপ কৰিব পিছত আপুনি নম্বৰ পাব আৰু নাই যদি কোনো কথা নাই আৰু এটা ইম্পৰ্টেন্ট কথা হৈছে যে আপুনি এনসিসি সাৰ্টিফিকেট আছে নেকি বিসি বা যদি নাই যদি আছে তেতিয়া হলে আপোনালোকে বিসি অপচনখিনি ক্লিক কৰিব পিছত নম্বৰ পোৱাত সহায় হ'ব আৰু যদি আপুনি পাৰ্সন উইথ ডিসেবিলিটি হয় তেতিয়া হলে সেই ক্ষেত্ৰত আপুনি ইয়েস যদি হয় ইয়েস নো যদি নো দিব ইয়েস হলে আপোনালোকৰ এখন সাৰ্টিফিকেট
থাকিব সেই সাৰ্টিফিকেটখিনি আপোনালোকে লোকোমোটিভ বা আদাৰ যোনটো অপচনৰ হয় সেই অপচনখিনি ফিল আপ কৰি কিমান পাৰ্চেন্টেজ আছে সেই পাৰ্চেন্টেজটো 40 ৰ পৰা ষ্টাৰ্ট হয় সেই পাৰ্চেন্টেজটো ভৰাই দিব তেতিয়া আপোনালোকৰ পিছত সুবিধা হোৱাত সহায় হ'ব এতিয়া আহিছো সাৰ্ভেদসকল এডুকেশনাল কোৱালিফিকেশনৰ ক্ষেত্ৰত মই কিছু সময় আগত এটা ভিডিও আপলোড কৰিছিলো তাত PDF JPG কিমান KB বা কিমান MB লাগিব সেইখিনি দেখুৱালো এতিয়া SSLC অফ পাসিং কেতিয়া SSLC পাস কৰিছিলে হেতু দিব লাগিব আর ইউ সায়েন্স ব্যাকগ্ৰাউন্ড যদি সায়েন্সৰ হয় তেতিয়ালে yes যদি নহয় তেতিয়ালে no সাবজেক্ট কম্বিনেশন কি সাবজেক্ট আছে সেইখিনি দিব নেক্সট 12 for roll number year of passing total marks next obtained marks percentage and passing board কোনটো boardৰ অধীনত দিছিলে সে ধৰক আপুনি roll numberটো ভৰালে passing year to 2001 বহালে total marks কিমান আছিল 500 আছিল obtained কিমান 350 পালে percentage কিমান হল হেতু boardটো আসাম হাই সেকেন্ডাৰী এডুকেশন কাউন্সিল কাৰবাৰ কেন্দ্ৰীয় board ইত্যাদি হ'ব আৰু যদি অসমৰ হয় তেতিয়ালে আসামী হ'ব সেন্ট্ৰেল board হলে সেন্ট্ৰেলৰ বেলেগ board হ'ব তাৰ পিছৰ অপচনটো হৈছে আমাৰ টেট কোৱালিফিকেশনৰ ডিটেইলছ ইয়াত টেট কোৱালিফিকেশনৰ ডিটেইলছটো আপোনালোকে ভৰাবলৈ ফিল কৰিবলৈ যত্ন কৰিব আসাম টেট roll number passing year total marks obtained percentage state আসাম টেট সাৰ্টিফিকেট নং ল্যাঙ্গুৱেজ 1 কি আছিল ল্যাঙ্গুৱেজ 2 কি আছিল সেইখিনিও ইয়াত ফিল কৰিব লাগিব গতিকে টেটৰ মাৰ্কশিট কাম সাৰ্টিফিকেটখন আপোনালোকে ভালদৰে ৰাখিব এপ্লাই কৰাৰ সময়ত আৰু অন্যান্য ডকুমেন্টছখিনি আৰু কি ডকুমেন্টছ লাগিব যদি চোৱা নাই তেতিয়ালে আমাৰ চেনেলৰ ইয়াৰ আগৰ ভিডিওটো যদি চেক কৰে তেতিয়ালে তাত সবিশেষ গম পাব নেক্সট আপোনালোকৰ প্ৰফেশনাল কোৱালিফিকেশন চাব পাৰে প্ৰফেশনাল কোৱালিফিকেশন আপোনাৰ কি আছিল প্ৰফেশনাল কোৱালিফিকেশনৰ ওপৰত এইখিনি আপোনালোকে ফিল কৰিব লাগিব তো প্ৰফেশনাল কোৱালিফিকেশন ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশন DLED ব্যাচেলৰ অফ এলিমেন্টাৰী এডুকেশনত BLED স্পেশাল এডুকেশন BEd বা DLED এটা দি যি আছে সেই অপচনটোত ক্লিক কৰিব সেইখিনি কৰাৰ পিছত প্ৰফেশনাল কোৱালিফিকেশন ডিটেইলছ লিখিব roll number year of passing total marks institution কৰ পৰা পাস কৰিছিল obtained percentage আৰু board কি আছিল আপোনাৰ সেই boardৰ state university ইত্যাদি বিলাক লিখিব নেক্সট যেটো আমি LP গ্ৰেজুৱেট টিচাৰ হয় LP গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত এটো ফিল কৰি আছো তেতিয়া আপুনি গ্ৰেজুৱেচনৰ মাৰ্কসটো ভৰাব roll number year of passing total marks obtained percentage university next state ইয়াৰ উপৰি যদি আপোনাৰ কিবা এক্সপেৰিয়েন্স এণ্ড সাৰ্ভিস ডিটেইলছ আছে তেতিয়ালে সেইখিনি আপুনি ইয়াত ফিল কৰিব পাৰে পিছত সাৰ্ভিস পোৱা ক্ষেত্ৰত সুবিধা হ'ব ডেট অফ জয়নিং ইত্যাদিখিনি আপোনালোকে যি আছে সেইমতে ফিল কৰি গৈ থাকিব নেক্সট ইউডাইস অফ প্ৰেজেন্ট স্কুল আপুনি কোন স্কুলৰ অধীনত কৰি আছে তাৰ এটা ইউডাইস নাম্বাৰ থাকে সেই ইউডাইস নাম্বাৰটো লাগিব গতিকে আপোনালোকে এইখিনি চাই ল'ব আৰু তাৰ পিছত এটা ডেট অফ ইস্যু অফ এপইন্টমেন্ট কেতিয়া পাইছিল সেই ডেট অফ এপইন্টমেন্টৰ ডেটটো লাগিব এটো এপইন্টমেন্টতে লিখা থাকিব স্টাফ ইউনিক আইডি শিক্ষা সেতু আইডি আপোনাৰ শিক্ষা ক্ষেত্ৰত এটা আইডি থাকিব হেতু আপুনি ইয়াত লৈ আনিব ইয়াত ফিল কৰিব লাগিব এটা সাৰ্ভেটো হৈ গল এইখিনি হৈছে সবিশেষ আপোনালোকক জনালো এইখিনি কৰাৰ পিছত ক্লিক কৰিব সাবমিট কৰিব এইখিনি ফিল কৰাৰ পিছত নেক্সট স্টেপটো যেটো আমি ফিল কৰা নাই সেহে নেক্সট স্টেপলৈ আমি যাব নোৱাৰিম আপোনালোকে নেক্সট স্টেপটোত আমি কৈ থৈছিল ফটো সিগনেচাৰ আৰু টেটৰ মাৰ্কশিট সাৰ্টিফিকেট গ্ৰেজুৱেচনৰ মাৰ্কশিট সাৰ্টিফিকেট হাই সেকেন্ডাৰী মাৰ্কশিট সাৰ্টিফিকেট এছএছৰ মাৰ্কশিট সাৰ্টিফিকেট আৰু মেট্ৰিকৰ যিখন এডমিট এইবিলাক আপলোড কৰিব লাগিব গতিকে সেইখিনি PDF ৰেডি কৰি ল'ব তাৰ পিছত ফিল কৰিব 1 ঘণ্টাৰ ভিতৰত সকলো ক্লিয়াৰ কৰিব লাগিব নহলে সেশনটো আকৌ নিউ ষ্টাৰ্ট হ'ব সেয়ে আপোনালোকে এই ভিডিওৰ পৰা নিশ্চয় উপকৃত হৈছে বুলি আশা ৰাখিছো মই সবিশেষ দেখুৱাবলৈ যত্ন কৰিলো এটা ডেমো ভিডিওত আৰু যদি কিবা কনফিউজ থাকে নিশ্চয় কমেন্ট কৰিব সহায় কৰিবলৈ যত্ন কৰিম আজিৰ ভিডিওটো ইমানেই ইয়াতে যদি কিবা ভুল থাকি গৈছে বা ত্ৰুটি থাকি গৈছে তেতিয়ালে আপুনি নিজে অলপ শুধৰণি কৰি পিনে আগবাঢ়ি যাব এপ্লাই কৰিবৰ কাৰণে এটা ব্ৰাইট ফিউচাৰৰ কাৰণে বেষ্ট অফ লাক থাকিল বেষ্ট উইচেছ থাকিল আজিৰ ভিডিওটো ইমানেই ধন্যবাদ